আশা কৰিছো আপোনালোকে আমাৰ এই চিন্তাক সমৰ্থন জনাব, আপোনালোকে আমাৰ এই কাৰ্যসূচীত সহযোগ কৰিব। নমস্কাৰ, মই জ্ঞানশ্ৰী। এই ভিডিঅ'টিৰ জৰিয়তে মই নতুন প্ৰজন্মক এটা অনুৰোধ জনাব বিচাৰিছো। বিশেষকৈ কলেজত পঢ়ি থকা, বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়ত পঢ়ি থকা, হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা বা স্কুলত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকলক আমি আজিকালি জেন জি বুলি কওঁ, তেওঁলোকো তাৰ মাজত আছে। আহকচোন এইবাৰ আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এটা সংকল্প লওঁ। আমি এটা কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছো, বৃক্ষ সপ্তাহ কাৰ্যসূচী। জুনৰ 1 তাৰিখৰ পৰা জুনৰ 6 তাৰিখলৈকে অসমৰ বিভিন্ন প্ৰান্তত আমি গছপুলি ৰোপণ কৰিবলৈ এটা পদক্ষেপ ল'ব বিচাৰিছো। আৰু এই পদক্ষেপত আমি বিচাৰিছো যে বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা স্কুলতো পঢ়ি আছে, তেওঁলোকো আমাক সহযোগ কৰক। আমি বিচাৰিছো যে বিভিন্ন উঠি অহা প্ৰজন্মৰ অভিভাৱকসকলেও আমাক সহযোগ কৰক। আমাৰ এই চিন্তাটোৰ আমি এটা মেছেজ দিব বিচাৰিছো যে বৃক্ষ সপ্তাহ মানে আমি সাধাৰণতে 5 জুন তাৰিখে সকলোৱে বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ। সেইদিনা আমি প্ৰকৃতিৰ কথা পাতো, পৰিৱেশৰ কথা পাতো, বিভিন্ন উপদেশ পৰামৰ্শ দিওঁ। কিন্তু তাৰ পাছত আমি কথাবোৰ পাহৰি যাওঁ। পাতিব লগা পৰিৱেশ সম্পৰ্কে বহুত কথা আছে, পৰিৱেশৰ প্ৰদূষণৰ সম্পৰ্কে বহুত কথা আছে, সেই কথাবোৰ আমি নিশ্চয় পাতিম। কিন্তু আৰম্ভণি কৰিব খুজিছো গছ পুলি এটা ৰোপণৰ পৰা। আমি সংকল্পবদ্ধ হ'ব নোৱাৰোনে যে জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিনত আমি এজোপাকৈ গছ ৰুম আৰু সেই গছজোপা নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰিম। সেই গছজোপা জীয়াই যাতে থাকে, নষ্ট যাতে নহয়, জীৱ জন্তুৱে যাতে খাই নেপেলায়, গছজোপা যাতে ৰ'দত মৰি নাযায়, তাৰ বাবে আমি দায়বদ্ধ হ'ম, সংকল্পবদ্ধ হ'ম। প্ৰকৃতিয়ে আমাক সকলোখিনি দিছে, প্ৰকৃতিৰ বাবে আমি জীয়াই আছো, গছবোৰৰ বাবে আমি জীয়াই আছো। কিন্তু বিনিময়ত প্ৰকৃতিক আমি কি দিছো? এই চাৰিওফালৰ ৰংচঙীয়া চকমকীয়া পৃথিৱীখনত জীয়াই থকাৰ সমান্তৰালকৈ আমিও জানো প্ৰকৃতিক কিবা দিব নালাগিব? তাক লৈ বহু কথা আমি পাতিম, সময়ে সময়ে পাতি থাকিব লাগিব। তাৰেই আৰম্ভণি বৃক্ষ সপ্তাহ। গতিকে সকলো নৱপ্ৰজন্মৰ প্ৰতিনিধিলৈ অনুৰোধ কৰিছো, আপুনি যি আদৰ্শ, যি মতাদৰ্শতে বিশ্বাস কৰক বা নকৰক, আহক এইবাৰ আমি গছপুলি এটা ৰুওঁ। আৰু অকল এদিন নহয়, গছপুলি এটা জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিনত ৰুওঁ। আৰু বৃক্ষ সপ্তাহ কাৰ্যসূচীত আমি সকলোৰে পৰা সহযোগ আৰু সমৰ্থন বিচাৰিছো। আৰু আমি সংকল্পবদ্ধ যাতে হ'ব পাৰো যে অনাগত দিনত আমি আমাৰ উত্তৰ প্ৰজন্মৰ বাবে এখন সুন্দৰ সেউজীয়া পৃথিৱী থৈ যাম। তাৰ আৰম্ভণি মাত্ৰ এটি গছৰ পুলিৰে। গতিকে আশা কৰিছো আপোনালোকে আমাৰ এই চিন্তাক সমৰ্থন জনাব, আপোনালোকে আমাৰ এই কাৰ্যসূচীত সহযোগ কৰিব আৰু এই বৃক্ষ সপ্তাহ কাৰ্যসূচী আমি চলাই নিবলৈ সক্ষম হ'ম। নকৰিবনে? ধন্যবাদ। জয় আই অসম।